নমস্কাৰ। আপোনালোকে গম পাইছে, গোটেই বিশ্বই গম পাইছে যে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ ঘটিছিলে আৰু সেই সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত যেতিয়া ফেলবোৰ খাই আছিলে স্বামী আৰু তিৰোতা এগৰাকীয়ে, তেতিয়া স্বামীক ধৰিছিলে আৰু সুধিছিলে যে তেওঁ মুছলমান হয়নে নহয়, আৰু যেতিয়া উত্তৰ পাইছিলে যে মুছলমান নহয়, সেই সময়তে তেখেতক গুলীচালনা কৰিছিলে। আৰু তেনেকুৱাকৈ হিন্দু যিসকল আছে, যদি কোনোবাই নকয় তেতিয়াহ'লে তেওঁলোকক পেন খুলি দিয়া হৈছিলে আৰু চাইছিলে হিন্দু হয়নে নহয়। যদি তেওঁলোক মুছলমান নহয় তেওঁলোকক হত্যা কৰিছিলে। এতিয়া আপোনালোকে হয়তো গম পায় বা বহুতে কয় যে সন্ত্ৰাসবাদীৰ কোনো হিন্দু বা মুছলিম নাথাকে, কিন্তু তেওঁলোকে যদি নাই তেওঁলোকৰ এনেকুৱা ধৰ্ম, তেতিয়াহ'লে তেওঁলোকে অকল হিন্দু চাই কিয় হত্যা কৰিছিলে। এইটো এটা ডাঙৰ কাৰণ। গতিকে কোনোবাই কোৱাৰ আগত এবাৰ ভাবিব যে এনেকুৱা ঘটনাও আমাৰ ভাৰতত ঘটিছে। গতিকে এইটো মনত ৰাখিব। আগতেও যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়াও এনেকুৱা ঘটনা ঘটিছে। সেই সময়ত কংগ্ৰেছ চৰকাৰ মৌন হৈ আছিলে। গতিকে এতিয়া বিজেপি চৰকাৰ আছে, বিজেপি চৰকাৰৰ সময়তো চেম ঘটনা ঘটিলে। এতিয়া বিজেপি চৰকাৰে মৌন হৈ নে কিবা পদক্ষেপ লয়, সেইটো এটা ডাঙৰ কথা। নহ'লে অন্যথা কাশ্মীৰখন পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ কাৰণে দি থৈ আহিব, ভাৰতৰ কেতিয়াও নহয়, যদি আপোনালোকে ইয়াৰ ওপৰত পদক্ষেপ গ্ৰহণ নকৰে। গতিকে আজিলৈ ইমানে। ইয়াৰ ওপৰত প্ৰতিগৰাকী হিন্দু, প্ৰতিগৰাকী মুছলমানে যাতে বিৰোধিতা কৰে। এনেকুৱা নহয় যে মুছলমানে অকল তেওঁলোকক সমৰ্থন কৰিব, এনেকুৱা নহয়। ভাৰতীয়, আপোনালোকে ভাৰতত আছে, গতিকে ভাৰতীয় যদি হয় তেতিয়াহ'লে আপোনালোকে সেই মুছলমানসকলক বিৰোধিতা কৰক যি মুছলমানসকলে সন্ত্ৰাসবাদী। গতিকে আজিলৈ ইমানে, ধন্যবাদ।